মানৱদৰদী তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ধীৰেন্দ্ৰনাথ দত্তৰ মৃত্যু। নলবাৰী জিলাৰ পশ্চিম নলবাৰী অঞ্চলৰ চামতা লহকৰপাৰা চুবুৰীৰ নিবাসী মানৱদৰদী তথা পশ্চিম চামতা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ধীৰেন্দ্ৰনাথ দত্তৰ অকাল বিয়োগত অঞ্চলটোত শোকৰ ছাঁ পৰে। অতি অমায়িক আৰু মানৱদৰদী উক্ত দত্ত বহুদিনৰ পৰাই শ্বাস প্ৰশ্বাসজনিত কাৰণত চিকিৎসাধীন হৈ আছিল। হঠাৎ শাৰীৰিক অসুস্থতা বেছি হোৱাত উন্নত চিকিৎসাৰ বাবে নলবাৰীৰ নৱদ্বীপ হাস্পতালত ভৰ্তি কৰাইছিল যদিও এসপ্তাহৰ মূৰত 25 জুলাই 2025 তাৰিখ বুধবাৰে আবেলি 5:07 89 বছৰ বয়সত মৃত্যুক সাবটুতি ল'বলগীয়া হয়। আনহাতে মৃত্যুৰ খবৰ চামতা অঞ্চলত বিয়পি পৰাৰ লগে লগে পশ্চিম নলবাৰী অঞ্চলত এক শোকাকুল পৰিৱেশে সৃষ্টি কৰে। উল্লেখযোগ্য যে 1938 চনৰ 1 অক্টোবৰত জন্মগ্ৰহণ কৰা ধীৰেন্দ্ৰনাথ দত্তই প্ৰথমে শ্বিলঙত কৰি থকা কৃষি বিভাগৰ চৰকাৰী চাকৰি বাদ দি বকো ছয়গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সহকাৰী প্ৰধান শিক্ষক ৰূপে যোগদান কৰে। তাৰ পাছত 1972 চনৰ 1 এপ্ৰিলত পশ্চিম চামতা হাইস্কুলত প্ৰধান শিক্ষক ৰূপে যোগদান কৰি 1996 চনৰ 1 অক্টোবৰত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। অতি মৰমীয়াল আৰু সহজ সৰল হোৱাৰ বাবে এক সময়ত বহুকেইটা অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক সভাপতি হোৱাৰ উপৰিও ধীৰেন্দ্ৰনাথ দত্তই কৃতি ফুটবল খেলুৱৈৰ উপৰিও এগৰাকী কৃতি শিক্ষকো আছিলে। তেওঁৰ মৃত্যুত পশ্চিম চামতা হাইস্কুলৰ সৎ সংঘ চামতা, নলবাৰী জিলা ছাত্ৰ সন্থা, শংকৰ আজান ড্ৰামা এণ্ড ডান্স ফাউণ্ডেশ্যন চামতা, বন্ধু বান্ধৱ আৰু শুভাকাংক্ষীৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান তথা পশ্চিম নলবাৰীবাসীৰ ৰাইজে গভীৰ শোক প্ৰকাশ কৰাৰ উপৰিও পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। তেওঁৰ মৃত্যুৰ সময়ত 2জন পুত্ৰ, 3গৰাকী কন্যা আৰু এগৰাকী বোৱাৰীৰ লগতে নাতি ল'ৰা এটাক ইহ সংসাৰত এৰি থৈ যায়। নলবাৰীৰ পৰা কেমেৰা পাৰ্চন সোণা মেদৰ সৈতে দীপু বৰাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। এই উৎসৱটোত বিশেষ অৰিহণা যোগাইছিল আৰু সেইকাৰণে ৰঙাল বিহু তৰফৰ পৰাও এনেকুৱা প্ৰধান শিক্ষক পোৱাটো ভাগ্য। তেখেতৰ যিটো স্কুলৰ প্ৰতি যিটো ত্যাগ প্ৰশংসনীয়। ফটো ল'ব ন? মানিম দা অকণমান মুখখন গুচি দিয়কচোন, ফটো এটা ল'ব। ফটো এটা ল'ব, মুখখন গুচি দিয়ক। সম্বোধন কৰাৰ কাৰণে, ইয়াৰ পৰা নাইকিয়া হোৱাৰ কাৰণে আমাৰ এটা ডাঙৰ ক্ষতি হৈছে আৰু তেখেত স্বৰ্গগামী হওক, তেখেতৰ পৰিয়ালৰ মংগল কামনা কৰিছোঁ। তেখেত কিন্তু আমাৰ মাজত নাই যদিও তেখেতৰ যিটো কৃতি, তেখেতৰ যিটো কৰ্মৰাজি, সেইটোৱে আমাক সদায় তেখেতৰ প্ৰতি আমাৰ স্মৰণ কৰিয়ে থাকিব লাগিব। তেখেত স্বৰ্গগামী হওক, তাকেই কৈ মোৰ ক'বলগীয়া সামৰিছোঁ। ধন্যবাদ। 1 অক্টোবৰত আমাৰ এই বিদ্যালয়ত প্ৰধান শিক্ষক হিচাপে যোগদান কৰিছিল আৰু তেখেতে এই স্কুলৰ পৰা 1996 চনত এই স্কুলৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। তেখেতৰ প্ৰধান শিক্ষকৰ কালত তেখেত এজন জ্ঞানী গুণী উচ্চ পৰ্যায়ৰ কৃতি শিক্ষক আছিল। তেখেতে অকল পশ্চিম চামতা হাইস্কুলৰ লগতেই নহয়, আমাৰ প্ৰাচীন ধৰ্মবোৰ গো পূজাৰ লগত তেখেতে অতঃপ্ৰোতভাৱে জড়িত আছিল। তেখেতে 7 বাৰকৈ সভাপতি পদত অলংকৃত কৰিছিল আৰু তেখেতৰ যিটো মানুহৰ প্ৰতি থকা যিটো দায়বদ্ধতা, মানুহৰ প্ৰতি থকা যিটো মৰম স্নেহ, সেইটো আচলতে প্ৰশংসনীয়। তেখেতে আমাৰ ইয়াৰ পৰা ধীৰেন দত্ত ছাৰ, তেখেতে এই লীলা স্মৰণ কৰে। বৰ্তমানৰ আপুনি প্ৰধান শিক্ষক, প্ৰয়াত ছাৰৰ বিষয়ে আপুনি কি ক'ব? নমস্কাৰ। মই আচলতে আমাৰ বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক ধীৰেন্দ্ৰনাথ দত্তই যোৱাকালি 5
5:07 ইহলীলা সম্বোধন কৰে। তেখেতৰ মৃত্যুৱেই পশ্চিম চামতা হাইস্কুলকেই নহয়, পশ্চিম নলবাৰীত এটা ডাঙৰ শোকৰ ছাপ পেলাই থৈ দিছে। এইটো আচলতে ধীৰেন্দ্ৰনাথ দত্ত আজি আমাৰ শ্ৰদ্ধাৰ ধীৰেন্দ্ৰনাথ দত্ত ছাৰ তেখেতে আজি ইহ সংসাৰৰ পৰা বিদায় ল'লে। তেখেত এই মন্দিৰত এজন বিশেষ ব্যক্তি আছিল। বিশেষ মানে এই মন্দিৰৰ যিখিনি মাটি আজি আছে তেখেতৰ তত্বাৱধানত, তেখেতৰ নেতৃত্বত এই মাটিখিনি হৈছিল। তেখেতৰ লগত আমাৰ ওচৰৰে মাননীয় স্বৰ্গীয় ৰজনী বৈশ্যদা আছিল, আমাৰ মহেপাৰা চুবুৰীৰ মাননীয় স্বৰ্গীয় হেমন্ত বৰ্মন দা আছিল, আৰু তেনেকৈ আমি কিছুসংখ্যক মানুহ তেখেতৰ লগত থাকি তেখেতৰ কথামতে আমি ইফালে ইফালে বহুতখিনি কালেকশ্যন কৰি এই মাটিখিনি কিনা হৈছিল। তেখেতৰ সৌজন্যতেই আজি এই কেন্দ্ৰ মন্দিৰটো আমাৰ স্থাপন হৈছে বুলি মই ক'ব লাগিব। নমস্কাৰ।